মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা ক্লাছত আমি ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি এটা স্বীকাৰ্য বা কুবা আৰু এটা উপপাদ্য কু বা কু উপপাদ্যৰ কথা আমি আলোচনা কৰিছিলোঁ। আহাচোন আমি সেই উপপাদ্য বা স্বীকাৰ্যকেইটা ব্যৱহাৰ কৰি কেনেকৈনো আমি অংক এটা কৰিব পাৰোঁ চাওঁ আহাচোন। এতিয়া চোৱা, এইটো এটা উদাহৰণ আমাক দিছে। প্ৰথম চোৱা, এইটো এটা চিত্ৰ আমাক দিয়া আছে আৰু চিত্ৰত কি কৈছে? অ এ, এইটো বাহু অ বি বাহুডালৰ সমান, এডাল বাহু এডালৰ সমান। আৰু আমাক কৈছে অ ডি সমান অ চি, অ ডি এডাল আমাৰ এডালৰো সমান, এইটো বাহু এইটোৰ সমান, এইটো এইটোৰ সমান। আমাক কি দেখাবলৈ দিছে? যে এ অ ডি সৰ্বসম ত্ৰিভুজ বি অ চি, এইটো চিনটো দিয়া নাই, আমাৰ চিনটো এইটো সৰ্বসম চিন আমি দিব লাগিব। এ অ ডিটো আমাৰ বি অ চিৰ সৰ্বসম বুলি দেখাবলৈ দিছে। আমি যিকেইটা সৰ্বসমতাৰ বিধি পাইছিলোঁ সেই বিধিকেইটা আমি প্ৰয়োগ কৰি চাওঁ আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰোঁ নে নোৱাৰোঁ। এতিয়া চাওঁ, আমি দিয়া আছে এ অ সমান অ বি আৰু এটা আমাক দিছে চি অ সমান অ ডি আৰু আমাক দেখুৱাবলৈ দিছে, দেখুৱাব লাগে যে ত্ৰিভুজ এ অ ডি সমান ত্ৰিভুজ চি অ বি, এইটোৱে আমাৰ দেখাবলৈ দিছে। এ অ ডি সৰ্বসম এংগল বি অ চি বা চি অ বি বা বি অ চি একেটাই, প্ৰশ্নত যিহেতু বি অ চি দিছে আমি ইয়াত বি অ চি এ লিখিম। এতিয়া চোৱা, এতিয়া আমি ত্ৰিভুজ এ অ ডি আৰু ত্ৰিভুজ বি অ চিৰ পৰা আমি যদি এই ত্ৰিভুজ দুটা আমি বেলেগে লিখি লওঁ, বেলেগে আঁকি লওঁ, এটা হ'ল ত্ৰিভুজ এইটো, এনেই মই আঁকি লৈছো, আৰু এটা হ'ল ত্ৰিভুজ এইটো। এই দুটা ত্ৰিভুজ আমি হৈ গ'ল। এইটো ত্ৰিভুজৰ আমি ধৰা নাম দি লৈছো অ এ ডি আৰু এই ত্ৰিভুজটোৰ নাম দি ললো অ বি চি। আমি এতিয়া কি দেখা পালো চোৱা, এ অডাল কাৰ সতে সমান? অ বিৰ সতে সমান। গতিকে এ অ সমান অ বি, কিয়? আমাক কাৰণ দিয়া আছে। আকৌ আমাক কৈছে যে চি অ এডাল কাৰ সতে সমান? অ ডিৰ সতে সমান। আকৌ চি অ সমান অ ডিৰ সতে সমান দিয়া আছে। আকৌ আমি দেখিছো যে এই চি ডি আৰু এ অ ৰেখাডালে আকৌ আমি এতিয়া কি দেখিলো? ইয়াতে চোৱা, এডাল হৈ গ'ল চি ডি আৰু এডাল হৈ গ'ল এ বি। ইহঁতে যেতিয়া এ বিন্দুটোত কাটিছে, অ বিন্দুত যেতিয়া চি ডি আৰু এ বি ৰেখাই কাটিছে, তেতিয়া কি উৎপন্ন হ'ল? বিপ্ৰতীপ শীৰ্ষকোণৰ উৎপত্তি হ'ল। আৰু আমি জানো যে বিপ্ৰতীপ শীৰ্ষকোণবিলাক সদায় সমান, গতিকে এই কোণটো এইটো কোণৰ সমান, এইটো কোণ এইটো কোণৰ সমান। গতিকে আমি কি বুলি লিখিব পাৰো? অৰ্থাৎ চি অ বি, এংগল চি অ বি সমান আমাৰ কি হৈ যাব? চি অ বি সমান এ অ ডি, এংগল এ অ ডি।
AOD টো আমি প্ৰথম লিখিব লাগিব এফালৰ কিটা যেহেতু আমি প্ৰথম লিখিছো গতিকে এংগল AOD সমান এংগল BOC কিয় আমি কাৰণ লিখিব লাগিব যে হিহত বিপ্ৰতীপ শীৰ্ষকোণ বিপ্ৰতীপ শীৰ্ষকোণ গতিকে আমি কি পালো সোয়া এটো আমি কি পালো এটা হৈ গল এটো হৈ গল বাহু এটো হৈ গল বাহু আৰু এটো কি পালো আমি কোণ যে এই দুটা ত্ৰিভুজৰ ত্ৰিভুজ AOD আৰু ত্ৰিভুজ BOC আমি এটা বাহু সমান পালো আকৌ এটা বাহু সমান পালো আৰু হিহতৰ মধ্যবৰ্তী কোণ কিটা এই কোণটো আৰু এই কোণটো সমান হয় সোয়া এই দুটা বাহু আৰু হিহতৰ মাজৰ কোণ এই দুটা বাহু আৰু হিহতৰ মাজৰ কোণ সমান গতিকে আমি কি স্বীকাৰ্যমলে লিখিব পাৰিম এতেকে বা কু বা বিধি মতে ত্ৰিভুজ AOD সৰ্বাংগসম ত্ৰিভুজ BOC এটুই আমাৰ প্ৰমাণ কৰিবলৈ যিহেতু দিছে আমাৰ প্ৰমাণ কৰা হৈ গল পিছৰটো চাও আমি এতিয়া পিছৰ একেটা প্ৰশ্নৰে আমাৰ দুটা খণ্ড দিছে প্ৰথম খণ্ড আমি ইতিমধ্যে কৰিলো এবাৰ আমাক কি উলাবলৈ দিছে যে AD আৰু CB ডাল আমাক সমান্তৰাল বুলি দেখাবলৈ দিছে এতিয়া সমান্তৰাল আমি কেতিয়া দেখাব পাৰো যেতিয়া দুডাল ৰেখা এডাল ত্ৰিজ্যকে কাটে যিকিটা অনুৰূপ কোণ সৃষ্টি হয় বা একান্তৰ কোণ সৃষ্টি হয় হেবিলাক যদি সমান হয় তেন্তে আমি ক'ব পাৰো যে যি দুডাল ৰেখা কাটিছে সেই ৰেখা দুডাল সমান্তৰাল হ'ব ইয়াতো আমি দেখুৱাইছো যে CB আৰু AD হল ৰেখা আৰু ইহতক কিহেৰে কাটিছে AB এ কাটিছে গতিকে কি উৎপন্ন হৈছে দুটা কোণ উৎপন্ন হৈছে এটু এটা কোণ উৎপন্ন হৈছে এই দুটা কি কোণ একান্তৰ কোণ যদি আমি এই একান্তৰ কোণ দুটা সমান দেখাব পাৰো তেনে হলে আমি কি দেখাব পাৰিম যে ত্ৰিভুজ হেৰি দুটা বাহু দুটা সমান্তৰাল ৰেখা এটো AD আৰু BC সমান্তৰাল এতিয়া সোয়া আমি লিখি লওঁ যে ত্ৰিভুজ আমি কি প্ৰথম পালো AOD সৰ্বসম ত্ৰিভুজ BOC প্ৰমাণ কৰা হল এতিয়া আমি কি দেখিছো এতিয়া যে CB BC আৰু AD ৰেখা BA ত্ৰিজ্য আৰু কোণ CBA আৰু কোণ BAD দুটা একান্তৰ কোণ এটা CPCT মতে আমি কি পাইছিলো যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰো সমান যেহেতু ত্ৰিভুজ দুটা আমি সমান বুলি কৈ থৈছো গতিকে তাৰ প্ৰতিটো অংশই সমান CPCT মতে এংগল CBA সমান এংগল BAD যেহেতু একান্তৰ কোণ দুটা সমান গতিকে তিৰ্যকৰ বিপৰীত উপপাদ্যৰ পৰা
পাদ্যৰ পৰা আমি ক'ব পাৰো যে AD সমান্তৰাল CB এটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছিলে AD সমান্তৰাল BC AD সমান্তৰাল BC এটোৱে বা BC বা C একে কথা BC এটোৱে আমাৰ প্ৰমাণ কৰা হ'ল প্ৰথম আমি কি কৰিলো সোৱা আমাৰ দুটা অংশ দিছিলে প্ৰথম অংশটোত আমাক দিছিলে যে এই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বুলি দেখাব লাগে আমি ত্ৰিভুজ দুটা সৰ্বাংগসম দেখাবৰ কাৰণে আমি প্ৰথম এটো বাহু এটোৰ লগত সমান দেখালো এটোৰ লগত সমান আমাৰ দিয়া আছে আৰু এই মুখামুখি কোণ কিটা যেহেতু বিপৰীত কোণ গঠন কৰিছে গতিকে ইহত দুটাও সমান আমি দেখিছো দুটা বাহু আৰু এটা কোণ গতিকে বা চিকাৰ্য মতে আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰিলো এবাৰ ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাৰ পিছত আমি 2 নম্বৰটোৰ পাৰ্টটোৰ কাৰণে আমি কলো যে CB আৰু AD ৰেখা AB ডালে কাটিছে কাটোতে যি দুটা একান্তৰ কোণ সৃষ্টি হৈছে এটো এটা একান্তৰ কোণ আৰু এটো এটা একান্তৰ কোণ কিটা সমান কিয় হল কাৰণ CPCT মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান গতিকে CPCT মতে আমি যেহেতু এটো সমান এটো দেখাব পাৰিলো তাৰ মানে আমি ক'ব পাৰিলো যে হিহত ৰেখা দুডাল সমান্তৰাল ৰেখা অৰ্থাৎ AD সমান্তৰাল BC আশা কৰো তোমালোকে বুজি পাইছা এবাৰ আমি আহো পিছৰ প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো চোৱা AB এডাল ৰেখাখণ্ড AB এডাল ৰেখাখণ্ড আৰু ইয়াৰ L এটো L টো হৈছে লম্ব সমদ্বিখণ্ডক L লম্ব সমদ্বিখণ্ডক এতে PL ৰ ওপৰত এটো P বিন্দু চোৱা এই বিন্দুটো হল PL ৰ ওপৰত এটা বিন্দু হলে L ডাল গুটি ডালক আমাৰ L এ খুচাইছে L ডাল হল লম্ব সমদ্বিখণ্ডক তাৰ মানে AB ৰ ওপৰত ই লম্ব হৈ আছে ই AB ডালক সমানে দুভাগ কৰিছে আৰু ইয়াৰ কোণটো কি হ'ব 90 ডিগ্ৰী ই 90 ডিগ্ৰী আৰু এডাল সমানে আমাক দুভাগ কৰিলে সমান হৈ গল দুটা দেখুৱা যে P বিন্দুটো A আৰু B ৰ পৰা সমান দূৰৱৰ্তী এই P বিন্দুটো A পৰা আৰু B পৰা সমান দূৰ বুলি আমি দেখুৱাব লাগে কি দেখাব লাগে তেন্তে হলে আমি প্ৰথম আমি লিখি লওঁ যে AB এডাল ৰেখা আৰু যেহেতু L AB ৰ সমদ্বিখণ্ডক এতেকে কি পালো আমি AC সমান CB আৰু এংগল ACP সমান এংগল BCP এই দুটা আমাক দিয়া আছে আৰু আমি এতিয়া কি প্ৰমাণ কৰিব লাগে AP সমান BP বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া চোৱা এটো প্ৰমাণ কৰিবৰ হলে প্ৰথমে আমি ত্ৰিভুজ দুটা সৰ্বাংগসম বুলি দেখাই লও কোন দুটা ত্ৰিভুজ ACP আৰু BCP আমি সৰ্বাংগসম বুলি দেখাব পাৰো নে আমি চাম এতিয়া ত্ৰিভুজ ACP আৰু ত্ৰিভুজ BCP প্ৰথম আমি দেখালো AC সমান CB কিয় কাৰণ L এ AB সমদ্বিখণ্ডিত কৰিছে
সমদ্বিখণ্ডিত মানে হৈ গৈছে সমানে দুভাগ কৰা আকৌ আমি পাইছো এংগল ACP সমান এংগল BCP কিয় কাৰণ LAB ৰ লম্ব AB ৰ ওপৰত লম্ব তাৰ মানে লম্ব সমদ্বিখণ্ডক দুটা শব্দ সোমাই আছে লম্ব আৰু সমদ্বিখণ্ডক লম্ব হোৱাৰ লগে লগে আমি দুইটা কোণ কি পাই যাম 90 ডিগ্ৰী পাম আৰু সমদ্বিখণ্ডক হোৱাৰ লগে লগে আমি এইটো বাহুৰ সমান পালো আৰু এইটো কোণ দুইটা কোণ আমাৰ কি হৈ যাব 90 ডিগ্ৰী হৈ আছে আৰু আমি এতিয়া দেখিছো এই দুটা ত্ৰিভুজৰ PC সমান PC কি এটো সাধাৰণ বাহু দুইটা ত্ৰিভুজৰ ক্ষেত্ৰতে আমি যদি বেলেগকেও লিখি দিও আমি কি দেখা পাম সোৱা মই বেলেগকে লিখি দিছো এতিয়া এটো যদি ACP এটো যদি CBP আমি দেখিছো CBP আমি কি দেখা পালো ইয়াতে সোৱা এটো ত্ৰিভুজটো CB ডাল আছে এটোটো আমাৰ CP ডাল আছে গৰিকে দুইটা ত্ৰিভুজৰ ক্ষেত্ৰতে আমি কি পালো CP ডাল সাধাৰণ বাহু এতিয়া আমি এটো এটা কি পাই গলো এটো আমি বাহু পাই গলো এটো পাই গলো আমি কোণ পাই গলো আৰু এটো পাই গলো বাহু আমাৰ কি স্বীকাৰ্য মতে তেনেহলে তোমালোকে ধৰিবই পাৰিছা বাহু কোণ বাহু গটিকে বা কোণ বা স্বীকাৰ্য মতে বিধি বা স্বীকাৰ্য মতে বাকো বা বিধিৰ মতে ত্ৰিভুজ কোনকিটা ত্ৰিভুজ আমি কম ACP সৰ্বাংগসম ত্ৰিভুজ BCP আমি পাই গলো এতিয়া আমাক উলিয়াবলৈ দিছিলে কি আমাক উলিয়াবলৈ দিছে যে AP সমান BC এতেকে CPCT ৰ পৰা CT মতে পৰা বা মতে বুলি আমি লিখিব পাৰো CPC মতে AP সমান BP যিটো আমাক উলাবলৈ দিছে সোৱা কি উলাবলৈ দিছিলে AP সমান BP আমাক উলাবলৈ দিছিলে যিহেতু আমি প্ৰথম ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বুলি দেখাব পাৰিলো তেতিয়া হলে আমি কি বুলি ক'ব পাৰো AP সমান BP বুলিও ক'ব পাৰো আমাৰ এটোতে আমি প্ৰমাণ কৰা হ'ল বা তুমি হেখত লিখি দিবা যিটো লিখিবলৈ কৈছিলে যে P বিন্দুটো A আৰু B পৰা সমদূৰৱৰ্তী অৰ্থাৎ P বিন্দুটো A আৰু B ৰ পৰা সমদূৰৱৰ্তী এটো তুমি তলত লিখি দিবা এইখিনি নালাগে আমাক এটো আমি তলত দি দিম এটো হৈ গল আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো বুজি পাইছা আমি কেনেদৰে আমি স্বীকাৰ্য এটা কেনেদৰে আমি অংক এটা কৰোতে আমি ব্যৱহাৰ কৰিব পাৰো পিছৰ প্ৰশ্নটোলৈ যাও আমি পিছৰ প্ৰশ্নটো হৈছে সোৱা এডাল ৰেখাখণ্ড AB আন এডাল ৰেখাখণ্ড CD ৰ সমান্তৰাল AB ডাল CD ৰ সমান্তৰাল আৰু AD O টো কাৰ মধ্যবিন্দু O টো AD ৰ মধ্যবিন্দু AD ডালৰ মাজৰ বিন্দু অৰ্থাৎ মাজৰ বিন্দু হোৱাৰ লগে লগে আমি কি ক'ব পাৰো যে AO সমান OD আমি কি দেখাব লাগে যে এই ত্ৰিভুজটো AOB আৰু DOC সৰ্বাংগসম বুলি দেখাব লাগে আমি কৈ দিয়া আছে কি দিয়া আছে আমি লিখি লও দিয়া আছে AO সমান OB দিয়া আছে হয়নে
আৰু কি দিছে আৰু AB CD সমান্তৰাল বুলি দিছে AB সমান্তৰাল CD দিয়া আছে আমি প্ৰমাণ কি কৰিব লাগে দেখুৱাব লাগে ত্ৰিভুজ AOB সৰ্বংগসম DOC বুলি আমি দেখাব লাগে আমি কৰি চাও আমি এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ DOC আমি দুইটা ত্ৰিভুজৰ পৰা আমি চাও DOC দুইটা ত্ৰিভুজৰ পৰা আমি দেখা পালো যে AO সমান আমি দেখিছো OD কিয় কাৰণ OAD ৰ মধ্যবিন্দু যদি O2 AD ডালৰ মধ্যবিন্দু হয় তাৰ মানে মাজৰ বিন্দু হোৱাৰ লগে লগে AD ডালক সমানে দুভাগত ভগাইছে এটা হল AO আৰু এটা হল OD আকৌ আমি দেখিছো যে AD আৰু B সোৱা CD আৰু AB এডাল হল ইয়াৰ ছেদক AD হল ছেদক হোৱাৰ লগে লগে আমি কি পাম A কোণটো A কোণৰ সমান পাই যাম কিয় সমান পাম কাৰণ হিহত একান্তৰ কোণ গতিকে আমি লিখিম যে CD এংগল CDA নহয় ইটো প্ৰথমতে আমি লিখিব লাগিব আমি যেহেতু এইখিনিৰ কথা প্ৰথম লিখিছো আমি ইবিলাক কথাও প্ৰথম লিখিব লাগিব এংগল আমি কি কম OAB সমান এংগল ADC কাৰণ আমি CD সমান্তৰাল AB আৰু দুইটা একান্তৰ কোণ আকৌ আমি কি দেখা পাইছো এই দুডালে যেতিয়া কাটিছে এডাল আছিলে AD আৰু এডাল আছিলে CB ইহতে যেতিয়া O বিন্দুত কাটিছে শীৰ্ষকোণ উৎপন্ন হৈছে এটো এটা বিপ্ৰতীপ শীৰ্ষকোণ এটো এটা বিপ্ৰতীপ শীৰ্ষকোণ আৰু দুইটা কোণে সমান এংগল AOB সমান এংগল COD কিয় কাৰণ হিহত বিপ্ৰতীপ শীৰ্ষকোণ এতেকে আমি কি পালো এডাল পালো আমি বাহু এটো পালো আমি কোণ আৰু এটো পালো আমি কোণ কি দেখিছো আমি এটো বাহু এই দুটা কোণ এটো এটা কোণ এটো এটা কোণ এটো এটা কোণ এটো এটা কোণ আৰু কি পালো এই দুটা বাহু গতিকে বাহু কোণ বাহু নহয় দুটা কোণ গতিকে দুটা কোণ এই দুটা কোণ আৰু মাজৰ বাহুটো এই দুটা কোণ আৰু মাজৰ বাহুটো গতিকে আমি কি লিখিম কু উপবাস্যিক কাৰ্য বা বিধি মতে এংগল AOB সমান এংগল DOC আমাক হেতুৱে উলাবলৈ দিছে নে আমাক কি উলাবলৈ দিছিলে AOB সমান এংগল নহয় ট্ৰায়াঙ্গল DOC গতিকে এটো আমি উলালো প্ৰথমটো আমাৰ প্ৰমাণ কৰা হল এবাৰ আমাৰ পিছৰ এটা পাৰ্ট দিছে সোৱা BCU কোন মধ্যবিন্দু এটো O এটা লিখা নাই BCU ওৰ মধ্যবিন্দু
এইটো কাটি BC ওৰ মধ্যবিন্দু গতিকে আমি BC ডালো যদি ওৰ মধ্যবিন্দু হয় অৰ্থাৎ আমি কি দেখাব লাগিব BC CO সমান আমি OB দেখাব লাগে আমাক কি দিয়া আছিল আকৌ আমি লিখি ল'ব লাগিব কি দিয়া আছে আৰু কি উলিয়াব লাগে আমি দেখিছো যে আমাক দিছে CD AB আৰু আমাক কি দিছে AO সমান OD একিটা আমাক দিয়া আছিলে আৰু আমি কি ললো আমি উলিয়াই ললো ত্ৰিভুজ AOB সৰ্বাংগসম ত্ৰিভুজ COD আৰু আমাক কি উলিয়াব লাগে ইয়াত লিখিলেও হ'ব আমি দেখুৱা হল আমি উলিয়াব লাগে কি উলিয়াব লাগে আমি BO সমান CO BO সমান CO বুলি আমি দেখাব লাগে অৰ্থাৎ O বিন্দুটো আমি C বিৰ মধ্যবিন্দু এটা কথা তোমালোকে মন কৰিবা মই বাৰে বাৰে ভুল কৰি আছো যে আমি প্ৰথম যিটো ত্ৰিভুজ লিখো আমি পাৰ্টবিলাক লিখোতে আমি প্ৰথম ত্ৰিভুজৰ পাৰ্টখিনি আমি প্ৰথম লিখিব লাগিব আৰু পিছত লিখা ত্ৰিভুজটোৰ যিখিনি অংশ সেইখিনি আমি পিছত লিখিব লাগিব প্ৰথমটো যদি আমি আগত লিখো তেতিয়া আমাৰ অংকটো খেলিমেলি হোৱাৰ সুবিধা থাকিব এতিয়া যেহেতু আমাক ত্ৰিভুজ এটো দিয়া আছে যেহেতু ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD সৰ্বসম গতিকে CPCT মতে কি হৈ যাব তাৰ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান গতিকে আমি ক'ব পাৰো যে BO সমান CO বুলি আমি ক'ব পাৰো অৰ্থাৎ OC বা BCৰ মধ্যবিন্দু OBCৰ মধ্যবিন্দু হেতুৱে আমাক প্ৰমাণ কৰিবলৈ কি দিছিলে আমাক OBCৰ মধ্যবিন্দু এই বুলিহে আমাৰ প্ৰশ্নটো হ'ব লাগিছিল অকনমান ভুল হৈ আছে তোমালোকে শুদ্ধকৈ লিখি লবা গতিকে হেতু আমাৰ হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি বাকু বা সিকাৰ্য আৰু কু বাকু উপপাদ্য ব্যৱহাৰ কৰি আমি এইকিটা অংক কৰিলো তোমালোকৰ প্ৰেক্টিস বা অনুশীলনীৰ কাৰণে এইকিটা অংক দিয়া হৈছে তোমালোকে অনুশীলনী কৰিবা আৰু পিছত আমি পিছৰ ক্লাছত আমি অনুশীলনীলৈ যাম 7.2 আমি কৰিম তোমালোক মোৰ লগত থাকিবা আমি লাহে লাহে কৰি গলে আমাৰ কোনো কামে আমাৰ টান নহব আমি সহজতে আমাৰ সমাধান কৰিব পাৰিম আৰু সৰ্বসমতাৰ চৰ্তকিটা আমি যেহেতু আগৰ ক্লাছতো অকনমান পঢ়ি আহিছো এবাৰ তাকে আমি বহলাই পঢ়িছো তোমালোকে আশা কৰো ভালকৈ বুজিবা ভালকৈ কৰিবা মোৰ ক্লাছ আজি ইমানতে শেষ কৰিছো ধন্যবাদ